Hello viewers, welcome to my YouTube channel Phonotech Ink Hub. Today we are going to discuss a poem called A Thing of Beauty by John Keats from the text of NCERT of class 12. Before going to start the poem, let's have a brief look about the poem and its composer or poet. As we came to know that the poet of this poem is John Keats, one of the most influential poets of the Romantic era. He was born in London in the year of 1795 and died in Rome in 1821 at a young age of 25 due to a serious illness. So basically, this was the intro to the video. Now let us go through the text. Okay, কবিতাটো আৰম্ভ কৰাৰ আগত আমি পয়েটৰ বিষয়ে আৰু অলপ জানি লওঁ। সো ইয়াত দিয়া আছে about the poet আৰু ইয়াত কবিতাটোৰ ব্যাকগ্ৰাউণ্ডৰ কথাও দিয়া আছে, পয়েটৰ বিষয়েও কৈছে। তো ইয়াত লিখা আছে John Keats was a British romantic poet. John Keats আছিল এজন ব্ৰিটিছ romantic কবি. Although trained to be a surgeon, Keats decided to devote himself wholly to poetry. যদিও তেওঁ এজন সাৰ্জন হোৱাৰ কাৰণে বা অস্ত্ৰোপচাৰৰ ডক্টৰ হোৱাৰ কাৰণে প্ৰশিক্ষণ লৈছিল, কিন্তু তেখেতৰ গোটেই জীৱনটো তেখেতে কবিতাৰ প্ৰতি উৎসৰ্গ কৰিছিল বা একান্তভাৱে নিয়োগ কৰিছিল। Keats' secret, his power to sway and delight the readers, lies primarily in his gift for perceiving the world and living his moods and aspiration in terms of language. Keats'ৰ main power আছিল বা Keats'ৰ main secret যিটো আছিল, ৰহস্য যিটো আছিল, সেইটো ৰহস্য লুকাই আছিল তেওঁ যেনেকৈ নেচাৰখন পাৰচিভ কৰিব পাৰিছিল বা তেওঁ যেনেকৈ নেচাৰখন অনুভৱ কৰিব পাৰিছিল, তেওঁৰ নিচিনাকৈ আন কোনো কৰিব পৰা নাছিল সেইটো সময়ত। তো আৰু তেওঁৰ ৰাইটিংছত আৰু এটা ধুনীয়া বস্তু আমি পাওঁ যে তেওঁৰ ৰাইটিংছবোৰৰ বা তেওঁৰ পয়েট্ৰিবোৰত যিবোৰ লেংগুৱেজ তেওঁ ইউজ কৰে, সেই লেংগুৱেজবোৰো বহুত মানে উচ্চ পদৰ থাকে, বহুত ভাল লেংগুৱেজ ইউজ কৰে, সেন্সৰি ইমেজেছ ইউজ কৰে। সো এইবোৰ কাৰণৰ কাৰণে বা এইবোৰ বস্তুৰ কাৰণে তেওঁ ৰিডাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল বা তেওঁৰ ৰিডাৰক বাৰুকৈ ডিলাইট দিব পাৰিছিল, আনন্দিত কৰিব পাৰিছিল তেওঁৰ কামৰ জৰিয়তে। দ্য ফলোয়িং ইজ এন এক্সাৰ্প্ট ফ্ৰম হিজ পয়েম ইণ্ডিমিয়ন। তো আমাক যিটো কবিতা দিছে চিলেবাছত, এই কবিতাটো আচলতে ফুল কবিতা নহয়, এইটো তেওঁৰ লিখা কবিতা ইণ্ডিমিয়ন এ পয়েটিক ৰোমান্সৰ পৰা লোৱা। তো ইণ্ডিমিয়ন কবিতাটো এটা গ্ৰীক লেজেণ্ডৰ ওপৰত ভিত্তি কৰি লিখা হৈছিল, ইন হুইচ ইণ্ডিমিয়ন এ বিউটিফুল য়াং শ্বেফাৰ্ড এণ্ড পয়েট হু লিভড অন মাউণ্ট লেটমছ। আৰু য'ত ইণ্ডিমিয়নে মাউণ্ট লেটমছত বসবাস কৰিছিল পয়েটৰ সতে, তাৰমানে পয়েট আৰু ইণ্ডিমিয়ন দুয়োজনে মাউণ্ট লেটমছত বসবাস কৰিছিল। ইয়াত শ্বেফাৰ্ড মানে হ'ল ভেড়াৰখীয়া বা পশুপালক। had a vision of Cynthia, the moon of goddess. তো সিহঁতৰ এটা ভিজন আছিল, সিহঁতৰ মানে ইয়াত ইণ্ডিমিয়নৰ এটা ভিজন আছিল। ইণ্ডিমিয়ন চিন্থিয়াৰ কাৰণে মনোমুগ্ধ হৈ গৈছিল। চিন্থিয়া আকৌ চন্দ্ৰৰ দেৱী, ইয়াত চন্দ্ৰৰ দেৱী বুলি কোৱা হৈছে চিন্থিয়াক, তেওঁৰ কাৰণে মনোমুগ্ধ হৈ গৈছিল বা তেওঁৰ প্ৰেমত পৰিছিল। দ্য enchanted youth resolved to seek her out and so wandered away through the forest and down under the sea. ইমানে পাগল হৈ গৈছিল বা ইমানে বলিয়া হৈ গৈছিল চিন্থিয়াৰ কাৰণে ইণ্ডিমিয়নে, তো মানে চিন্থিয়াক বিচাৰি বিচাৰি গোটেই জংঘল বিচাৰি ফুৰিছিল, তাৰপিছত নেচাৰখন ঘূৰি ফুৰিছিল, আণ্ডাৰ দ্য সি সাগৰৰ তলিত বিচাৰিছিল, সকলো ঠাইতে বিচাৰি ফুৰিছিল। এইটোৱে আছিল এবাউট দ্য পয়েট। সো
এতিয়া আমি কবিতাটো ষ্টাৰ্ট কৰাৰ আগত আৰু কিছুমান কথা জানি লওঁ ইয়াত বিফৰ ইউ ৰিড পঢ়াৰ আগত দুটা কুৱেশ্যন কৰিছে কবিয়ে আমাক তো কুৱেশ্যন দুটা হ'ল হোৱাট প্লেজাৰ ডাজ এ বিউটিফুল থিং গিভ আছ যে ধুনীয়া বস্তুবোৰ আমাক কি ধৰণৰ শান্তি বা সুখ দিব পাৰে নাম্বাৰ 1 নাম্বাৰ 2 আৰ বিউটিফুল থিংছ ৱৰ্থ ট্ৰেজাৰিং ধুনীয়া বস্তুবোৰ জমা কৰি ৰাখাটো কিমান মূল্যৱান বা কিমান গুৰুত্বপূৰ্ণ সো দুটা কুৱেশ্যন আমাক সুধিছে কবিয়ে সো এই দুটা আমি নিজে মানে সলভ কৰিবলৈ চেষ্টা কৰিম সো লেট আছ ষ্টাৰ্ট দ্য পয়েম আমি কবিতাটো ষ্টাৰ্ট কৰি আছো The first line is here a thing of beauty is a joy forever its loveliness increases it will never pass into nothingness but will keep a bower quiet for us and a sleep full of sweet dreams and health and quiet breathing ইয়াত কবিতাটো ভালদৰে বুজাৰ কাৰণে আমি চাৰিটা স্টেঞ্জা বনাই লৈছো নিজে স্টেঞ্জাইজড কৰিছো চাৰিটা ভাগ কৰিছো যাতে ভালকে বুজিব পাৰো তো এটা স্টেঞ্জা আমি বুজি যাম তো ফাৰ্স্ট স্টেঞ্জাত ইয়াত কবিয়ে কৈছে যে থিংক অফ বিউটি ইজ জয় ফৰ এভাৰ এটা ধুনীয়া বস্তুৰ সৌন্দৰ্য কেতিয়াও শেষ হৈ নাযায় বা সৌন্দৰ্য সদায় থাকে তো ইয়াত এটা ধুনীয়া বস্তু এ থিংক অফ বিউটি মানে কি হ'ব পাৰে তো থিংক অফ বিউটি মানে ধুনীয়া বস্তু আমাৰ কাৰণে যিকোনো হ'ব পাৰে আমাৰ কাৰণে অপোজিট জেন্ডাৰো হ'ব পাৰে আমাৰ কাৰণে মোবাইলো হ'ব পাৰে আমাৰ কাৰণে টিভিও হ'ব পাৰে কম্পিউটাৰ হ'ব পাৰে যিকোনো হ'ব পাৰে কিন্তু কবিৰ মতে থিংক অফ বিউটি হ'ল নেচাৰ বা প্ৰকৃতি বা মাদাৰ নেচাৰ তো কবিয়ে কৈছে যে মাদাৰ নেচাৰৰ যিটো জয় ই কেতিয়াও শেষ হৈ নাযায় বা মাদাৰ নেচাৰৰ যিটো বিউটি ই কেতিয়াও শেষ হৈ নাযায় ইটস লাভলিনেছ ইনক্ৰিজেছ আৰু ইয়াৰ সৌন্দৰ্যতা বাঢ়িয়ে থাকে ইট উইল নেভাৰ পাছ ইনটু নাথিংনেছ ইয়াৰ সৌন্দৰ্যতা কেতিয়াও শূন্য হৈ নাযায় বা শেষ হৈ নাযায় বাট উইল কিপ এ বাৱাৰ কোৱাইট ফৰ আছ এণ্ড এ শ্লিপ অফ ফুল অফ চুইট ড্ৰিমছ এণ্ড হেল্থ এণ্ড এ কোৱাইট ব্ৰিডিং আৰু নেচাৰে আমাক নেচাৰৰ খালি সৌন্দৰ্যই দিনক দিনে বাঢ়ি নাথাকে যদি আমি নেচাৰৰ লগত কানেক্টেড হৈ থাকোঁ তেতিয়াহ'লে নেচাৰে আমাক এটা ভাল নিদ্ৰাত যোৱাৰ কাৰণে সহায় কৰে ভাল নিদ্ৰা সেইটোকে ক'ব য'ত ভাল ভাল সপোন আহে আৰু ভাল নিদ্ৰা যেতিয়া হ'ব আমাৰ হেল্থটো ভাল থাকিব আৰু আমি ভালদৰে উশাহ নিশাহ ল'ব পাৰিম কোৱাইট ব্ৰিডিং কোৱাইট মানে ম'শ্যনলেছ বা শান্ত ব্ৰিডিং মানে উশাহ নিশাহ লোৱা বাৱাৰৰ মিনিং হ'ল ইয়াত shady place বা গছৰ ছাঁ therefore on every morrow are we reading a flowery band to bind us to the earth সেইবাবে প্ৰত্যেক দিনাই আমি ফুলৰ মালা গাঁঠো to bind us to the earth আৰ্থৰ লগত কানেক্ট হ'বলৈ বা আৰ্থৰ লগত সংযোগ হ'বলৈ তো ইয়াত বেসিকলি কবিয়ে কৈছে যে প্ৰত্যেক দিনাই আমি ফুলৰ মালা গাঁঠো তো ইয়াত আৰ উই ৰিডিং এ ফ্লাৱাৰী বেণ্ড বা উই ৰিডিং এ ফ্লাৱাৰী বেণ্ডৰ মিনিং হ'ল যে আমাৰ সেই গুড আইডিয়াজবোৰ বা আমাৰ সেই গুড থটছবোৰ যিবোৰে আমাক কি কৰে পৃথিৱীৰ লগত বা নেচাৰৰ লগত কানেক্ট কৰি ৰাখে তো সেই ভাল থটছবোৰ বা ভাল ধাৰণাবোৰক ইয়াত কবিয়ে ৰিডিং এ ফ্লাৱাৰী বেণ্ড বুলি কৈছে নেক্সট লাইনত কৈছে স্পাইট অফ ডিছপণ্ডেঞ্চ অফ দ্য ইনহিউমেন ডাৰ্ট অফ নভেল নেচাৰ অফ দ্য গ্লমি ডেজ স্পাইট অফ ডিছপণ্ডেঞ্চ মানে হতাশ থকাৰ সত্ত্বেও অফ দ্য ইনহিউমেনছ অমানৱীয়তা থকাৰ সত্ত্বেও ডাৰ্ট অফ নভেল নেচাৰ ভাল মানুহ বা গুণবান মানুহ নথকাৰ সত্ত্বেও বা সৎ মানুহ নথকাৰ সত্ত্বেও অফ দ্য গ্লমি ডেজ সেই বেদনাৰ দিনবোৰ বা সেই দুখদায়ক দিনবোৰ অফ অল দ্য আনহেল্ডি এণ্ড অভাৰ ডাৰ্কেন ৱেজ আৰু সেই সকলো অস্বাস্থ্যকৰ আৰু অভাৰ ডাৰ্কেন ৱেজ আৰু সেই বেয়া বা অসাধু
পথবোৰ যিবোৰ আমি বনাই লওঁ আমাৰ নিজৰ স্বাৰ্থ পূৰাবৰ কাৰণে মেড ফৰ আৱাৰ সাৰ্চিং ইয়াত নেক্সট লাইনত কবিয়ে কৈছে মানে বহুত গুৰুত্বপূৰ্ণ লাইন এইটো যে হয় yes in spite of all some shape of beauty moves away the pall from our dark spirit হয় in spite of all এইবোৰ থকাৰ সত্ত্বেও some shape of beauty নেচাৰৰ কিছুমান এলিমেণ্টছে বা প্ৰকৃতিৰ কিছুমান উপাদানে মুভছ আৱে আঁতৰাই পেলাই দ্য পল সেই পৰ্দাটো ফ্ৰম আৱাৰ ডাৰ্ক স্পিৰিট আমাৰ আত্মাৰ পৰা সেই আমাৰ কলা আত্মাৰ পৰা বা অসৎ আত্মাৰ পৰা প্ৰকৃতিৰ সেই উপাদানখিনি হ'ল কবি ইয়াত কৈছে ছাচ দ্য ছান সেই সূৰ্যটো দ্য মুন সেই চন্দ্ৰটো ট্ৰিজ অল্ড এণ্ড য়াং গছজোপা সৰু ডাঙৰ পুৰণি নতুন স্প্ৰাউটিং এ শ্বেডি বোন ফৰ চিম্পল শ্বিপ তো ইয়াত স্প্ৰাউটিং মানে হ'ল প্ৰভাইড কৰা তো সেই সৰু গছবোৰ বা ডাঙৰ গছবোৰ যিবোৰ ছাঁ আমাক প্ৰভাইড কৰে বা যিবোৰ ছাঁ আমাক দিয়ে তো সেইবোৰ ছাঁ আশীৰ্বাদতকৈ কম নহয় কোনবোৰ বস্তুৰ কাৰণে আশীৰ্বাদতকৈ কম নহয় সেই ছাঁবোৰ ইয়াত কবিয়ে কৈছে ফৰ এ চিম্পল শ্বিপ ফৰ চিম্পল শ্বিপ মানে সেই ইন'চেণ্ট হিউমেন বিঙৰ কথা ইয়াত কৈছে বা ইন'চেণ্ট এনিমেলৰ কথা ইয়াত কৈছে এণ্ড ছাচ আৰ ডেফ'ডিলছ উইথ দ্য গ্ৰীণ ৱৰ্ল্ড দে লিভ ইন আৰু এই হালধীয়া বৰ্ণৰ ধুনীয়া ফুলবোৰ যিয়ে সেউজীয়া অৰণ্যত থাকি ইয়াৰ সৌন্দৰ্যতা বঢ়ায় বা সৌন্দৰ্য বঢ়ায় এণ্ড ক্লিয়াৰ ৰিলছ ডেট ফৰ দেমছেল্ফ এ কুলিং কাভাৰ মেক এগেইনষ্ট দ্য হট ছিজন ক্লিয়াৰ ৰিলছ মানে ইয়াত সৰু নদীৰ কথা বুজাইছে তো ইয়াত বেছিকলি অৰ্থটো এইটোৱে যে সেই ক্ষুদ্ৰ নদীবোৰ সিহঁতৰ বাবে এটা ধুনীয়া বা মধুৰ বাতাবৰণৰ সৃষ্টি কৰে গৰমৰ দিনতো ইয়াত সিহঁতৰ বাবে মানে প্ৰকৃতিত থকা সকলোবোৰ জৈৱিক উপাদানৰ কথা কবিয়ে ইয়াত বুজাইছে ইন দ্য নেক্সট লাইন দ্য মিড ফৰেষ্ট ব্ৰেক অৰণ্যৰ মাজত থকা সেই সৰু সৰু উদ্ভিদবোৰ ৰিচ উইথ স্প্ৰিংকলিং মানে স্প্ৰিড হোৱা কিন্তু ইয়াত স্প্ৰিংকলিং মানে থোপা বুজাইছে ফুলৰ থোপাক স্প্ৰিংকলিং বুজাইছে ইয়াত ৰিচ উইথ স্প্ৰিংকলিং থোপাৰে ভৰি আছিল অফ ফেয়াৰ মাস্ক ৰ'জ ব্লুমছ সুগন্ধিত গোলাপ ফুলৰে বা সুগন্ধিত গোলাপেৰে ব্লুমছ মানে পুষ্পিত হোৱা তো পুষ্পিত হৈ আছিল নেক্সট লাইনটো ইয়াত অতি গুৰুত্বপূৰ্ণ ইয়াত কবিয়ে কৈছে এণ্ড ছাচ টু ইজ দ্য গ্ৰেণ্ডিউৰ অফ ডুমছ আৰু সেইবোৰো নেকি দ্য গ্ৰেণ্ডিউৰ অফ ডুমছ গ্ৰেণ্ডিউৰ মানে ইয়াত বৃহৎ গ্ৰেণ্ডিউৰ মিনিং হ'ল বৃহৎ কিন্তু ইয়াত গ্ৰেণ্ডিউৰ মানে মহান বুজাইছে অফ দ্য ডুমছৰ মিনিং আচলতে হ'ল শেষৰ দিন বা কিয়ামত কিন্তু ইয়াত বুজাইছে মৃত্যু তো ইয়াত কৈছে কবিয়ে যে সেইবোৰ মহান মৃত্যুবোৰো বিউটিফুল থিংছ হয় নেকি যে সৌন্দৰ্যৰ এটা বস্তু হয় নেকি যিবোৰ উই হেভ ইমেজিনড ফৰ দ্য মাইটি ডেড যিবোৰ আমি কল্পনা কৰোঁ মহান ব্যক্তিসকলৰ মৃত্যুৰ যিবোৰ কল্পনা কৰোঁ বা যিবোৰ ব্যক্তি মানৱীয়তাৰ কাৰণে নিজৰ জীৱনটো আত্মবলিদান দিছিল বা শ্বহীদ হৈছিল তো কবিয়ে ইয়াত বা কবিৰ দৃষ্টিত সেই বস্তুবোৰো থিংক অফ বিউটি হয় বা সৌন্দৰ্যৰ এটা বস্তু হয় নেক্সট লাইনটো অল লাভলি টেলছ ডেট উই হেভ হাৰ্ড অৰ ৰেড সেই সকলোবোৰ কাহিনী সেই সকলোবোৰ ধুনীয়া কাহিনী যিবোৰ আমি পঢ়িছোঁ বা শুনি আহিছোঁ এন এণ্ডলেছ ফাউণ্টেন অফ ইমৰ্টেল ড্ৰিংক আৰু সেই কাহিনীবোৰ কবিয়ে ইয়াত কোৱা মতে এণ্ডলেছ ফাউণ্টেন মানে হ'ল শেষ হৈ নোযোৱা নিজৰা অফ ইমৰ্টেল ড্ৰিংক ইমৰ্টেলৰ মিনিং হ'ল মানে যিটোৰ কেতিয়াও মৃত্যু নহয় নেক্টাৰ বুলি কয় ড্ৰিংক মানে নেক্টাৰ বুলি কয় ইয়াত যিটোৰ কেতিয়াও মৃত্যু নহয় অমৃত তো কবিয়ে সেই কাহিনীবোৰক অমৃতৰ লগত তুলনা কৰিছে আৰু কৈছে যে এই কাহিনীবোৰ কেতিয়াও শেষ হৈ নাযায় pouring unto us from the heavens bring আৰু এইবোৰ ক'ৰ পৰা নিৰ্গত হয় কবিয়ে কৈছে যে এইবোৰ হেভেন্সৰ সেই
ছাইডৰ পৰা নিৰ্গত হয়। ব্ৰিংক মানে ছাইড বা কিনাৰা, তো সেই ছাইডৰ পৰা নিৰ্গত হয়। হেভেন্স মানে স্বৰ্গ, আমি সকলোৱে জানো। তো স্বৰ্গৰ সেই ছাইডৰ পৰা আমাৰ ওপৰত নিৰ্গত হয় বা আমাৰ ওপৰত পৰে। তো কবিয়ে ইয়াত কৈছে যে ষ্টৰিবোৰ এনেকুৱা বস্তু, মানে ষ্টৰিত কিছুমান মৰেলিটি থাকে। তো সেই মৰেলিটিবোৰ আমাক বহুত ভাল ভাল গুণ শিকায়। তো কবিয়ে কৈছে যে এইবোৰো থিংক অফ বিউটি হয়। কবিৰ মতে এইবোৰো থিংক অফ বিউটি হয়, কাৰণ কবিয়ে কৈছে যে এইবোৰ হেভেন্সৰ ব্ৰিংকৰ পৰা আহে, মানে স্বৰ্গৰ কিনাৰৰ পৰা আহে। তো আল্টিমেটলি স্বৰ্গৰ পৰা আহা মানে ঈশ্বৰৰ পৰা আশা বুজাই আছে ইয়াত, যে ঈশ্বৰে নিজে আমাক দি আছে ষ্টৰিবোৰ, আৰু যিটো ষ্টৰি কেতিয়াও শেষ হৈ নাযায়। তো কবিতাটোৰ এক্সপ্লেনেশ্যন ইমানখিনিয়ে আছিল। So thanks for watching. Let me know your views in the comment section below. If you have any queries, feel free to ask me in the comment section. And kindly subscribe my channel and hit the bell icon for further notification. Thank you.